নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত এডিআৰি গেট 4 ৰ কাটঅফৰ ওপৰত লৈ আহিছো অলৰেডি বহুতে বহু ভিডিঅ' আপলোড কৰিছে ইউটিউবত কাটঅফৰ ওপৰত সেইভাবে মই ভাবিলো যে এটা ভিডিঅ' আপলোড কৰো কাটঅফৰ ওপৰত সেইভাবে বহুখিনি এনালাইজ কৰাৰ পিছত এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ফাৰ্ষ্টত আমি 2022 চনৰ এডিআৰি গেট 4 ৰ ক্লাছ 10 আৰু 8 লেভেলৰ কাটঅফ কিমান গৈছিল হেইখিনি চাইলো 2022 চনৰ পেপাৰ 1 ক্লাছ 10 লেভেলৰ জেনেৰেল মেনৰ কাটঅফ গৈছিল 79 আৰু ওমেনৰ গৈছিল 68 এসসি মেনৰ গৈছিল 73 আৰু এসসি ওমেনৰ কাটঅফ গৈছিল 64 এসটি প্লেনৰ কাটঅফ গৈছিল 71 আৰু ওমেনৰ গৈছিল 62 এসটি হিলছ মেনৰ কাটঅফ গৈছিল 63 আৰু ওমেনৰ গৈছিল 56 হেদৰে ওবিসি এমওবিসি মেনৰ কাটঅফ গৈছিল 72 আৰু ওমেনৰ গৈছিল 63 ইডব্লিউএছ মেনৰ কাটঅফ গৈছিল 73 আৰু ইডব্লিউএছ ওমেনৰ কাটঅফ গৈছিল 61 ফিজিক্যাল হ্যান্ডিকেটৰ কাটঅফ গৈছিল 53 আৰু এক্স সাৰ্ভিসমেনৰ কাটঅফ গৈছিল 56 হেদৰে পেপাৰ 2 ক্লাছ 8 লেভেলৰ জেনেৰেল মেনৰ কাটঅফ গৈছিল 74 আৰু ওমেনৰ গৈছিল 61 এসসি মেনৰ গৈছিল 63 এসসি ওমেনৰ গৈছিল 54 এসটি প্লেন মেনৰ কাটঅফ গৈছিল 60 এসটি প্লেন ওমেনৰ কাটঅফ গৈছিল 52 এসটি হিলছ মেনৰ কাটঅফ গৈছিল 27 সক যোৱা বছৰ 27 পায়ো সিলেক্ট হৈছে এসটি হিলছ ওমেন অল ওবিসি এমওবিসিৰ কাটঅফ গৈছিল 62 আৰু ওমেনৰ গৈছিল 53 ইডব্লিউএছ মেনৰ কাটঅফ গৈছিল 57 আৰু ওমেনৰ গৈছিল 33 ফিজিক্যাল হ্যান্ডিকেটৰ কাটঅফ গৈছিল 39 আৰু এক্স সাৰ্ভিসমেন অল এইখিনি আছিল যোৱা বছৰৰ 2022 চনৰ এডিআৰি গেট 4 ক্লাছ 8 আৰু 10 লেভেলৰ কাটঅফ ইয়াত এটা বস্তু লক্ষ্য কৰিলে চাব পাৰিব যে মেনতকৈ ওমেনৰ কাটঅফ 9 to 10 কম আছিল হেদৰে এই বছৰো আমি ধৰি ল'ব পাৰো যে মেনতকৈ ওমেনৰ কাটঅফ 9 to 10 মাৰ্কস কম যাব যেহেতু এইবাৰ কম্পিটিশন বহুত বেছি হাই ক্যান্ডিডেটৰ সংখ্যাও যথেষ্ট বেছি আৰু পোষ্টৰ সংখ্যা যথেষ্ট কম আৰু এইবাৰ যেহেতু নেগেটিভ মাৰ্কো আছে সেইভাবে কাটঅফ ইমান বেছি হাইও না যায় আৰু কমও না যায় বহুখিনি এনালাইজ কৰাৰ পিছত মই এই কাটঅফটো লৈ আহিছো মোৰ মতে কাটঅফ ইয়াৰ ভিতৰতে থাকিব লাগে যদি ডিফাৰেন্স হয়ও বেছি ডিফাৰেন্স নহয় 4-5 মাৰ্ক এটা ডিফাৰেন্স হ'ব পাৰে আপোনালোকৰো নিজৰ মতামত কমেন্ট বক্সত জনাব যে এইবাৰ কাটঅফ কিমান যাব পাৰে আৰু লগতে আপোনাৰ ক্লাছ 8 আৰু 10 লেভেলত কিমান মাৰ্ক পাব কমেন্ট বক্সত জনাই দিব আৰু লগতে আপোনাৰ কাষ্টটো লিখি দিব তেতিয়াহলে বুজাত অলপ সহায় হ'ব এডিআৰি গেট 4 ক্লাছ 10 লেভেল জেনেৰেল মেনৰ কাটঅফ মোৰ মতে 80 to 90 ৰ ভিতৰতে থাকিব পাৰে আৰু ওমেনৰ 70 to 80 ৰ ভিতৰত থাকিব পাৰে আৰু ওবিসি এমওবিসি মেনৰ কাটঅফ 75 to 85 আৰু ওমেনৰ 65 to 75 এসসি মেনৰ 70 to 80 আৰু ওমেনৰ 60 to 75 আৰু এসটি প্লেনৰ মেনৰ কাটঅফ 65 to 80 আৰু ওমেনৰ 55 to 70 ভিতৰত থাকিব পাৰে এসটি হিলছৰ মেনৰ কাটঅফ 65 to 75 আৰু ওমেনৰ 55 to 65 ৰ ভিতৰত থাকিব পাৰে হেদৰে এডিআৰি গেট 4 ক্লাছ 8 লেভেলৰ জেনেৰেল মেনৰ কাটঅফ 85 to 95 থাকিব পাৰে বা 100 ও যাব পাৰে ক্লাছ 10 লেভেলতকৈ ক্লাছ 8 লেভেলৰ কাটঅফ অলপ বেছি হাই যাব পাৰে এবাৰ আৰু ওমেনৰ 75 to 85 কাটঅফ যাব পাৰে ওবিসি এমওবিসি মেনৰ কাটঅফ 80 to 90 আৰু ওমেনৰ 70 to 80 এসসি মেনৰ কাটঅফ 80 to 90 আৰু ওমেনৰ 70 to 85 এসটি প্লেনৰ মেনৰ কাটঅফ 75 to 85 আৰু ওমেনৰ 65 to 75 এসটি হিলছ মেনৰ কাটঅফ 65 to 75 আৰু ওমেনৰ ক্ষেত্ৰত 55 to 65 যাব পাৰে